তই যাব বিচাৰিছ যা, কিন্তু তোক মই এতিয়াই কৈ দিছোঁ, তই যাতে তাত গৈ কোনো গৰ্বৰ নকৰ। অ' তুমি যে তেনেকৈ কথাটো ক'লা, মইনো তাত গৈ কি গৰ্বৰ কৰিম মা? তোৰ মুখখনৰ কথা আমি ভালকৈয়ে জানো নহয়। ৰাম ৰাম, নিজৰ জীয়েকৰ কথা এনেকৈ কোৱা তোমাকহে দেখিছোঁ দেই। কোন মাকেনো বাৰু নিজৰ জীয়েকৰ বিষয়ে এনেকৈ কয় বাৰু কোৱাচোন? চা মানুহ, সেইখন তোৰ বায়েৰৰ ঘৰ, আৰু তোৰ বায়েৰৰ শাহুৱেকে যদিও কিবা এষাৰ কথা ইফাল সিফালকৈ কয়, তই কিন্তু একদম মনে মনে থাকিবি দেই। একো এষাৰ কিন্তু বেয়াকৈ নকবি তই ওলোটাই। ক'তা তুমি দেখোন আজিলৈকে এইখন ঘৰত নবৌৰ বিষয়ে এষাৰো বেয়াকৈ কোৱা নাই। আমাক যেনেকৈ ভাবা নবৌকো তেনেকৈ নিজৰ ছোৱালী হিচাপে ভাবা। তেনেস্থলত বাৰ শাহুৱেকেনো কিয় বেয়াকৈ ক'ব? আৰু এটা কথা কিন্তু মা, যদি বাৰ শাহুৱেকে কেনেবাকৈ বাৰ বিষয়ে বেয়াকৈ কয় নহয়, মই কিন্তু সহ্য কৰি নাথাকিম। পৃথিৱীখনৰ সকলোবোৰ মানুহ একে নহয় নহয়। তই যদি তাত গৈ কাজিয়া কৰিম বুলি ভাবিছ, তেতিয়াহ'লে তই যাবই নালাগে মানুহ। তাত গৈ মই কাজিয়া কৰিম বুলি ওলোৱা নাই মা। সিহঁতি যদি ভালে থাকে মই ভালে থাকিম, কিন্তু এটা কথা, যদি মই কিবা ভুল দেখোঁ সেইটোত কিন্তু মই মাত নমতাকে নাথাকোঁ মা। তুমিও জানা মই যি কওঁ খাৰাংখাচ মুখৰ আগতে কৈ দিওঁ, ভুল দেখিলে কেতিয়াও সেইটো শুদ্ধ বুলি নকওঁ। আৰু তুমি যে মোক ইমানকৈ তাত গৈ মুখখন নচলাবলৈ কৈ আছা, কিয়? বায়ে তোমাক কিবা কয় নেকি? বাৰ ওপৰত সিহঁতে অত্যাচাৰ কৰে নেকি? তলে তলে যদি তেনেকুৱা কিবা চলি আছে মোক এতিয়াই কৈ দিয়া কিন্তু মা। মই কিন্তু তেনেকুৱা যদি হৈ থাকিছে নহয়, বাক কিন্তু এখন দেখোঁ সেইখন ঘৰত থাকিবলৈ নিদিম। মোৰ লগতে কিন্তু ইয়ালৈ লৈ আহিম। নাই নাই, তেনেকুৱা তাত একো হোৱা নাই। তাইক সেইখন ঘৰৰ মানুহে বহুত মৰম কৰে। আমি যেনেকৈ আমাৰ বোৱাৰীক মৰম কৰোঁ তেনেকৈয়ে মৰম কৰে। তেতিয়াহ'লেনো ইমানকৈ চিন্তা কিয় কৰি আছা? তুমি এতিয়া চিন্তাই কৰি থাকা, মই যাওঁ। ঐ মানুহ, কিবা এটা খাই যা, নহ'লে বায়েৰৰ ঘৰ পোৱালে পোৱালে তোৰ ভোক লাগিবগে। অ' মা, ভাত খোৱা এঘণ্টাও হোৱা নাই, নাখাওঁ এতিয়া দিয়া। ভোক লাগিলে মানে ৰাস্তাত কিবা এটা খাই ল'ম। মই যাওঁ, বেছি সময় কথা পাতি থাকিলে দেৰিহে হ'ব মোৰ। জানো পাই কেলে মোৰ কিন্তু কিবা ভয় ভয়হে লাগিছে। এইজনীৰ মুখখন বৰ লাওপাত কচুপাতকে আহে নহয়। শাহুৱেকে যদি কিবা এষাৰো কৈ দিয়ে এই 10 ষাৰ ক'ব। বৰ মতাচাৰী ছোৱালী অ' এজনী। তাইনো কিমান সময়ত ওলাই আহিছিলে মা? এতিয়ালৈকে দেখোন পোৱাহিয়ে নাই। এই পাবগে ৰ, তই চিন্তা কৰি নাথাক মিছামিছিকে। ভনীয়েৰক জানই নহয় কেনেকুৱা বস্তু, কথাৰ মহলা পালে চব পাহৰে। 2 ঘণ্টামান হ'ল যদিও ঘৰৰ পৰা ওলাই যোৱা, এই গাড়ীত উঠা চাগে আধা ঘণ্টাও হোৱা নাই। জানো মা, তাই খুব কথা পাতিব পাৰে। এই ওলাই আহি পেলাই তিনিআলিটো যে পায়, এই তাতেই চাগে তাই কাৰোবাৰ লগ পালে, আৰু তাতেই চাগে কথা পাতোতে তাই বহুত সময় লগালে। মই এতিয়া ৰাখিছোঁ মা, তাইৰ কাৰণে কিবা এটা ৰান্ধোগে, আৰু তাই আহি পেলাই চাগে মই কি ৰান্ধি থৈছোঁ সেইটোহে বিচাৰ ল'ব। যা যা, কিবা এটা ৰান্ধি থগে। তাইক মই যাওঁতে ভাত কেইটামান খাই যাবলৈ কৈছিলোঁ, কিন্তু এই এঘণ্টামানৰ আগতে ভাত খাইছোঁ কাৰণে নাখাওঁ বুলিকে ওলাই গ'ল। আৰু ৰাস্তাত কিবা এটা খাই ল'ম বুলি কৈছিলে বাৰু, কিন্তু ক'ব নোৱাৰি নহয় তাইৰ কথা। বনাই থগে কিবা এটা তাইৰ কাৰণে। আৰু শুনচোন, তই পাৰিলে তাইক তোৰ শাহুৰ পৰা অকণমান আঁতৰতে ৰাখিবি। তাইৰ মুখখনৰ কথা তই গম পাৱ নহয়, কেনেবাকৈ যদি তোৰ শাহুৰ গাত লগাকৈ কিবা এষাৰ ক'বলৈ হয় বৰ ডাঙৰ কথা হ'ব। হ'ব দিয়া মা, তেনেকুৱা একো নহয়। দিনৰ দিনটো যে মই অকল সেই তোমাক কাণত ফোনটো লৈ কথা পাতি থকাকে দেখোঁ, তোমাৰ বেলেগ কাম নাই নেকি? বেলেগ কৰিবলগীয়া কামবোৰকে কৰি থাকিবাচোন, ইমানকৈ যে কথা পাতি থাকা। আৰু যে তোমাক মই ইমানকৈ চিঞৰি আছোঁ বাহিৰ পৰা, তুমি অকণো শুনা নাই নে? মা, আপুনি মোক মাতি আছিলে নেকি? মই শুনাই নাপালোঁ। কাণত যদি সেই ফোনডাল লাগি থাকে ক'ত মোৰ মাত শুনিবা? এতিয়া যে মোৰ চাহ অকণ খাবৰ সময় হৈছে, তুমি সেইটো পাহৰি গ'লা নেকি? নাই পাহৰা মা, মই আপোনালৈ চাহ বনাবলৈ গৈছিলোঁৱে, কিন্তু সেই সময়তে ফোনটো বাজিলে, আৰু সেইকাৰণে ফোনটোৰ ওচৰলৈ আহিলোঁ। মা, মায়ে ফোন কৰিছিলে, মানে ভণ্টি আহি আছে আমাৰ ঘৰত 2 দিনমান থকাকৈ। তোমাৰ ভণ্টি আহিছে মানে? কিয় আহিছে তাই ইয়ালৈ? নাই মা, তেনেকুৱা কোনো বিশেষ দৰকাৰ নাই। আচলতে তাই ফুৰিবৰ কাৰণেহে 2 দিনমান ইয়ালৈ আহিছে। মোৰ এইখন ঘৰলৈ বিয়া হৈ অহা আজি প্ৰায় 6 মাহেই সম্পূৰ্ণ হ'ল, কিন্তু তাই আজিলৈকে এই বাইকজনীৰ ওচৰত এৰাতি থকাকৈ আহিব পৰা নাছিলে। বৰ জেদ কৰিলে, সেইকাৰণে মায়ে এইবাৰ 2 দিনমান থকাকৈ পঠিয়াই দিছে। তোমাক কিন্তু মানিছোঁ দেই বোৱাৰী, তুমি দেখিছাই মোৰ ল'ৰাটোৱে এইকেইদিন কিমান দিগদাৰ হৈ আছে। বিজনেছত ইমানখিনি লছ হৈছে, তাৰ পাছতো তুমি এইখন ঘৰলৈ আলহী মাতিছা? আহিবতো আহিবই, ঘূৰি যোৱাকে নহয়, একেবাৰে 2-3 দিন থকাকেহে আহিব। তুমি নাজানা নেকি যে ঘৰত আলহী এজনী থাকিলে মানে কিমানখিনি খৰচ আহি পৰেহি? মা, তাই মোৰ ভণ্টিহে, বেলেগৰ আলহী নহয় নহয়। আমি যেনেকৈ খাইছোঁ, যি কৰিছোঁ, তাইও তেনেকৈয়ে খাব, তেনেকৈয়ে থাকিব। আৰু তাই বৰকৈ জেদ কৰি আছিলে, বায়েকৰ ঘৰখনলৈ কাৰণো আহিবলৈ মন নাযায়, সেইবাবে মই মানা কৰিব নোৱাৰিলোঁ। হ'ব দিয়ক মা, আপুনি যদি বেয়া পাইছে তেতিয়াহ'লে তাইক মই এতিয়াই মানা কৰি দিম। য'ত পাইছেহি তাৰ পৰাই তাই ঘৰলৈ উভতি যাব। বেলেগৰ আগত মোক কেনেকৈ বেয়া সজাব পাৰোঁ তাকেইতো তুমি ভাবি থাকা। মোৰ ল'ৰাৰ চকুত কেনেকৈ মোক তুমি বদনামী কৰিব পাৰোঁ সেইটোকে জানো ভাবি নাথাকা? এতিয়া ইয়ালৈ বুলি আহি থকা তোমাৰ ভনীয়েৰক তুমি ঘৰলৈ যাবলৈ ক'বা, তাৰ পাছত সেইটো কথাকে মোৰ ল'ৰাৰ আগত কান্দি কাটি ক'বা, তাৰ পাছত তাৰ চকুত মোক বেয়া সজাবা। সেইটোৱে তোমাৰ বুদ্ধি নহয় জানো? আপুনি সম্পূৰ্ণ ভুল ভাবিছে মা, মই তেনেকুৱা কেতিয়াও ভবা নাই আৰু আগলৈও নাভাবোঁ। হ'ব হ'ব, মই চব জানো তোমাৰ কথা। আহিলে যেতিয়াতো উপায় নাই, কিন্তু এতিয়া কথা এটা কৈ থৈছোঁ, বৰ বেছি দিন কিন্তু তাইক ইয়াত ৰাখিবলৈ চেষ্টা নকৰিবা। এনেও গাভৰু ছোৱালী, দেশ বিদেশৰ খবৰবোৰ পোৱাই নহয়। ধুনীয়া খুলখালীয়েকৰ প্ৰেমত পৰিল ভিনীহিয়েক, ভিনীহিয়েক খুলখালীয়েকৰ অবৈধ সম্পৰ্ক। মা, আপুনি এবাৰ ভাবি চাওকচোন কি কথাবোৰ কৈছে বাৰু আপুনি। আপোনাৰ নিজৰ সন্তানৰ ওপৰত বিশ্বাস নাথাকিব পাৰে, কিন্তু মা, মোৰ মানুহটোৰ ওপৰত আৰু মোৰ ভণ্টিৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। মোৰ মানুহজনে তাইক নিজৰ ভণ্টি বুলি ভাবে, আৰু ভণ্টিও ভিনীহিয়েকক নিজৰ ককায়েকৰ দৃষ্টিৰে চায়। আপুনি এনেকুৱা কথা এষাৰ ক'বলৈ কেনেকৈ পাৰিলে মা?
তোমাৰ গাত লাগিলেও মই একো ভুল কোৱা নাই আৰু তোমাৰ ভালটো ভাবিহে কৈছো সেইকাৰণে যিমান পাৰা সোনকালে ভনিয়াৰাক ইয়াৰ পৰা পঠিয়াবলৈ চাবা দেশ বিদেশৰ খবৰবোৰ এনেকুৱাই এতিয়া যোৱা ভনিয়াৰা কেতিয়া আহিব বুলিকে ভাবি থাকিব নালাগে মোৰ কাৰণে চাহৰ ব্যৱস্থা কৰাগে আপুনি কৰবালৈ যায় নেকি অকণমান ওলাই যাওঁ বুলি ভাবিছো কিয় নহয় মানে আপোনাৰ পলম নহয় যদি আপুনি ঘূৰি আহোঁতে মাংস অকণ লৈ আহিবচোন ভণ্টি কালিয়ে আহিলে আৰু এতিয়ালৈকে তাইক মই নিৰামিষ ভাতে খুৱাই আছোঁ তাই খাচী মাংস খাই খুব ভাল পায় আপুনি আহোঁতে নহ'লে খাচী মাংস অকণকে লৈ আহিবচোন ঠিক আছে মোৰ যদি অহা দেৰি নহয় আৰু যদি বাটত পাওঁ তেতিয়াহ'লে লৈ আহিম বাৰু এই মাংস চাংসবোৰ আনিবলৈ কোনো দৰকাৰ নাই বাবা কিয় মা যোৱা সপ্তাহটোত গোটেই সপ্তাহটোৱে মাছ মাংস খাইছোঁ বুলি ক'ব পাৰি ইমানকৈ নোৱাৰি দেই আৰু এই সপ্তাহটো অকল নিৰামিষেই খাম আৰু তহঁতিও খাব লাগিব তহঁতৰ নহ'লে পেটবোৰ একদম বেয়াই হৈ যাব আৰু বাবা তোৰ ইমানকৈ লছ হৈ আছে বিজনেছত তই দেখিছই দেখোন এই মাছ মাংসবোৰ খোৱাটো অকণমান কমা এইবোৰত কিমান খৰচ হয় তই নাজানো নেকি আমিহে যোৱাটো সপ্তাহত মাছ মাংস খাই আছোঁ টিনাৰ ভনীয়েকক খোৱা নাছিলোঁ নহয় মা আৰু মোৰ খুলখালীজনী ইমান দিনৰ মূৰত প্ৰথম থকাকৈ আহিছে আমাৰ ঘৰত আৰু তাইক কি আমি নিৰামিষ ভাত খুৱাই থাকিম নেকি হ'ব দে তোৰ খুলখালী যদি কালি আহি পাইছেহে আৰু সেইজনী বোলে বহুত দিন থকাকৈ আহিছে পাছে পৰে খুৱাই থাকিলেও হ'ব আৰু এই কেইসাঁজত মাছ মাংস নাই খোৱা কি হ'ব দেখা নাই তোৰ ঘৈণীয়েৰে এই ভনীয়েক আছে কাৰণে ভাজিকে কেইবিধ কৰিছে তেলত উপঙাই যিহে ৰকমে ভাজি আঞ্জাবোৰ বনাইছে আমাকে খোৱা নাছিলে নেকি ইমান দিনে ইমানখিনি ভাজি চব্জি খুৱাবই দিয়াচোন মা আফটাৰ অল ভনীয়েক হয় প্ৰথম আহিছে বায়েকৰ ওচৰলৈ কি খুৱাওঁ কি নোখুৱাওঁ লাগিবই দিয়াচোন আমাকো চোৱাচোন কাম বন নাইকিয়া মানুহৰ লেখাকে কি খোৱা কথাতে লাগি আছোঁ অথনিৰ পৰা মই আহিছোঁ দেই তোমালোক বোৱাৰীয়েক আৰু শাহুৱেকে মিলি খোৱাৰ কথা কিমান পাতি থাকা টিনা তুমি মছলাখিনি ৰেডি কৰি থবা খাচী মাংস বনাওঁতে এনেও সময়কণ লাগেই মই বাৰু যিমান পাৰোঁ সিমান সোনকালে আহিবলৈ চেষ্টা কৰিম হ'ব দিয়ক বোৱাৰী এই ভনীয়েৰে যে খাচী মাংস খাইহে ভাল পায় বুলি যে ক'লা ঘৰত খাচী মাংস খাই পাইছে জানো নহয় দামহে যিমান তোমালোকৰ ঘৰত খাচী মাংস কিনি আনিব পাৰে জানো মা আমাৰ ঘৰখন দুখীয়া হ'ব পাৰে দেউতাই পকা মিস্ত্ৰীৰ কাম কৰিব পাৰে কিন্তু আমি ছোৱালীকেইজনীয়ে যিটোকে ভাল পাওঁ সেইটোকে আমাৰ দেউতাই যিমান পাৰে সিমান আনি দিবলৈ চেষ্টা কৰে আৰু ভণ্টিয়ে খাচী মাংস খাই ভাল পায় যে সেইকাৰণে আমাৰ ঘৰত সপ্তাহত প্ৰায় 2-3 দিনে খাচী মাংস দেউতাই আনে সেইকাৰণে চাগে তাই ইমান ধুনীয়াজনী হৈ পৰিছে একেবাৰে পকা পেলটো লেখীয়া খাওঁৱে লাগি যায় তাইক দেখিলে পাই আৰু এটা কথা নহয় বোৱাৰী তুমি যে কৈছিলা 2 দিনমানৰ কাৰণেহে আহিছে বুলি ভণ্টি তাই দেখোন মোক কালি প্ৰায় এমাহমান থাকিম বুলিয়ে ক'লে চাবা আকৌ দেই মানে গাভৰু ছোৱালীটো সেইকাৰণে কৈছোঁ এই কথাষাৰ যেতিয়া আপুনি মোক প্ৰথমবাৰ কৈছিল মই তেতিয়াও কৈছিলোঁ আৰু এতিয়াও আপোনাক কৈছোঁ মা মোৰ ভণ্টিৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে মোৰ আমাৰ মায়ে আমাক দিয়া সংস্কাৰৰ ওপৰত বিশ্বাস আছে গতিকে তেনেকুৱা ইমান লেতেৰা কথা এটা আপুনি আপোনাৰ মনত ভাবি নাথাকিব বোলো শাহু বোৱাৰী দুইজনী চাগে বহুত দিন লগালগ হোৱা নাই হয়নে ইমান কথা ওলাইছেনে আপোনালোকৰ মাজত কি হ'ল বা তই যে মনটো মাৰি আছ তোৰ গাটো বেয়া লাগিছে নেকি ভনীয়েকক ইমান দিনৰ মূৰত পাইছে গা বেয়া হ'বনে গা 7-8খনহে হৈ আছে জানা ঘৰখনত ইমান দিগদাৰ হৈ আছে তথাপিতো তুমি যে ভাল পোৱা খাচী মাংস সেইকাৰণে তোমাৰ ভিনীহিয়েৰক তোমাৰ কাৰণে খাচী মাংস আনিবলৈ কৈ পঠিয়াইছে ঘৰখনত দিগদাৰহে হৈ আছে নেকি নালাগে বা মোৰ কাৰণে তই একো যোগাৰ কৰিব নালাগে তহঁতে যেনেকৈ খাইছ তেনেকৈয়ে মই খাম মই একো বেয়া পোৱা নাই নহয় আৰু তই দেখোন জানই আমাৰ দেউতাক মই ভাল পাওঁ কাৰণে খাচী মাংস আনিয়ে থাকে মোৰ কিবা খাই খাবলৈ মন নোযোৱাহে হৈ গ'ল তেনেকুৱা একো কথা নহয় মানুহ পিছে তই যে বেগ চেগ লৈ ওলাইছ ক'ৰবালৈ যাৱ নেকি কালিয়ে আহি পেলাই এতিয়ালৈকে ঘৰৰ ভিতৰতে সোমাই আছোঁ তই জানইচোন মোক মই ইমানকৈ ঘৰৰ ভিতৰত সোমাই থকা ছোৱালী নহয় বুলি সেইকাৰণে ভাবিলোঁ অকণমান ওলাই যাওঁ তুমি প্ৰথম ইয়ালৈ আহিছা আৰু এতিয়া যে ওলাই যাওঁ বুলি কৈছা চিনি পাবা জানো আৰু এটা কথা নহয় তুমি যে ইমান চুটি কাপোৰযোৰ পিন্ধি গৈছা তোমাৰ বাৰু ইমান চুটি কাপোৰ পিন্ধিবলৈ বেয়া নালাগেনে আপুনিও যে মা মোক কিবা সৰু ছোৱালী বুলি ভাবি পেলাই কথাবোৰ কৈছে মই সৰু ছোৱালী নহয় মই পাৰিম দিয়ক অকণমান ওলাই গ'লেই দেখোন টাউনখন পাম আৰু টাউনতে অকণমান ঘূৰি আহোঁ আৰু বাকী মোৰ কাপোৰযোৰৰ কথা ক'তনো ইমান চুটি দেখিলে ঠিকেই আছে দেখোন আপোনাৰ ছোৱালীজনী যে হোষ্টেলত থাকে তাই ভাগৰ ফটো মই পাওঁ নহয় ফেচবুকত বাপৰে কিমান চুটি কাপোৰ পিন্ধে নহয় আপুনিতো সেয়া দেখিলে একদম তাইক গালিয়েই পাৰিব মই দেখাম ৰ'ব আপোনাক বহুত চুটি কাপোৰ পিন্ধে জানে তাই অকণমান ক'বচোন তাইৰ কথাটো বেলেগ তাই হোষ্টেলত থকা ছোৱালী আৰু বেলেগ ছোৱালীবোৰৰ লগত তাই অকণমান মিলাবও লাগিব সেইকাৰণে তেনেকুৱা কাপোৰ পিন্ধিবই লাগিব তাকেইতো মই ক'ব বিচাৰিছোঁ মা আপোনাৰ ছোৱালীৰ তুলনাত মই যে বহুত ভাল কাপোৰেই পিন্ধো যা মানুহ তইনো এতিয়া কিহৰ কথাত লাগিলি য'লৈ ওলাই যাওঁ বুলি ভাবিছ ওলাই যা আৰু অকণ সোনকালে আহিবি মই যাওঁ বাৰু পিছে বা মায়ে তোলৈ ফোন কৰি আছিলে তই হেনো ফোনটো ৰিচিভ কৰা নাই কথা পাতি ল'বিচোন ফোনটো কৰি জানই দেখোন তই ফোনটো ৰিচিভ নকৰিলে মানে মায়ে অকণমান চিন্তা কৰে পাতি ল'বি কথা হেৰি নহয় মানুহ মানে তোমাৰ মাৰ চিন্তা হোৱা বুলি কোৱাতহে মই কথাটো কৈছোঁ তুমি যে ইয়াত ইমান দিন থাকিম বুলি কৈছা মানে এমাহমান থাকিম বুলি ভাবিছা যে মাৰ বাৰু তোমাৰ কাৰণে চিন্তা নহ'বনে আৰু দিগদাৰো হ'ব চাগে ইমান দিন ইয়াত থাকিলে ন দেহি আপুনি যে আমাৰ কথা কিমান ভাবে নহয় মা
পিছে আপুনি ইমান চিন্তা নকৰিব মাৰ অকণো দিগদাৰ নহয় আৰু মই যে আপোনাক কালি কৈছিলোঁ ইয়াত এমাহ থাকিম বুলি এতিয়া দিনটো অকণমান মই বঢ়াইছোঁ এনেও এতিয়া কাম বন নায়েই যিহেতু মই প্ৰায় 2-3 মাহেই ইয়াত থাকিম কিবা দিগদাৰ হ'ব নেকি নহ'লে আৰু এটা কথা ভাবিছোঁ ইয়াৰ ওচৰতে কম্পিউটাৰ চেণ্টাৰ আছে ইয়াত থাকি পেলাই মই এবছৰীয়া কম্পিউটাৰ কৰ্চটো কৰিম বুলি ভাবিছোঁ মাৰ লগত কথাটো পাতোঁ মায়ে বাৰু মোক মানা নকৰে বেয়া নহ'ব ন বা মই তেতিয়া এবছৰমান ইয়াত থাকি পেলাই কম্পিউটাৰ কৰ্চটো কৰিহে ঘৰলৈ যাম কি এবছৰ যা যা মানুহ তই এতিয়া মুখৰ চুপতি বাদ দে যলৈ যাম বুলি ভাবিছ গৈ সোনকালে আগে আহিছোঁ দেই মা মই পুৰিহিত তালিকি ভালিকি বুজি পোৱা নাই বুলি ভাবিছে মই এইবোৰ একেবাৰে ভাল পোৱা নাই দেই বোৱাৰী আপুনি এইবোৰ ইমানকৈ নাভাবিব মা তাই এইবোৰ এনেই কৈ থৈ গৈছে বায়েৰ ভনীয়ে দুইজনী মিলি যি কৰা কৰি থাকা পিছত কিন্তু তোমাৰ সংসাৰখন ধ্বংস হ'লে মোক নকবা মই তোমাক এতিয়াই কথাবোৰ সকীয়াই আছোঁ কিন্তু দেখিলাই নহয় আগে আগে তোমাৰ মানুহজন গ'ল আৰু পাছে পাছে তোমাৰ ভনীয়েৰা এই অচিনাকি জেগাকণত তাই অকলে ঘূৰিব বুলি ভাবিছা নেকি ভাবি চোৱা দুইটাই একেটা সময়তে কিয় ঘৰৰ পৰা ওলাই গৈছে মায়ে এইবোৰ কি কৈ থৈ গ'ল তোৰে যে মোৰ কিমান মনত পৰি আছিলে মই তোক বুজাবই নোৱাৰো ইমান ভাল লাগিছে মনটো তই যে আহিলি মোৰো তোমালোকলৈ বহুত মনত পৰি আছিলে মা এইবাৰ মই দীঘলীয়া ছুটী লৈ আহিছোঁ মা তই সঁচাকৈ কৈছ আগৰ কেইবাৰো তই কিন্তু দীঘলীয়াকৈ ছুটী লৈ আহিছোঁ বুলিকে দুদিনত থাকিয়ে যাবলৈ বিচাৰ এইবাৰ কিন্তু তেনেকুৱা নকৰিবি নকৰোঁ কিন্তু মা ঘৰখনলৈ সোমায়েই যেতিয়া মই নবৌৰ ভনীয়েকজনীক দেখিলোঁ নহয় মোৰ টিঙিচকৈ খং উঠিছিলে জানা নকবি আৰু সেইজনীৰ পৰাই মোৰ মূৰটো দিনৰ দিনটো গৰম হৈয়ে থাকে হাই প্ৰেছাৰে পাব কেতিয়াবা মোক জান আৰু ইমান বুদ্ধি কৰি পেলাই তাইক মই ঘৰলৈ পঠিয়াব পৰা নাই নহয় কিবা লিকটীয়া আঠা লগা দি লাগিলে সেই এইখন ঘৰত আৰু তোৰ নবৌ এজনী কম নহয় গম পাইছনে নাই তাইক ঘৰলৈ পঠিয়াই দিব পাৰে নোৱাৰে আজি কিমান দিন হ'ল এইখন ঘৰলৈ অহা নাই তাইক ঘৰলৈ যোৱাৰ নামেই নলয় তুমি চিন্তাই নকৰিবা মা এতিয়া মই আহি গ'লো নহয় তুমি আৰু মই দুইজনী লগ লাগি তাইক এতিয়া ঘৰলৈ কেনেকৈ পঠিয়াব পাৰি তাৰেই ষড়যন্ত্ৰ কৰিম ৰ'বা তহঁতে কাক কি ষড়যন্ত্ৰ কৰাৰ কথা পাতি আছ নাই দাদা এই মানে মায়ে যে চিৰিয়েলবোৰ চাই থাকে তাৰ চিৰিয়েল এখনৰ কথাই পাতি আছিলোঁ মানে ময়ো সেইখনকে চিৰিয়েল চাওঁ সেই তাতে কাহিনী এটা কথা কৈ আছিলোঁ কাক কি ষড়যন্ত্ৰ কৰাৰ কথা পাতিবিনো তই আহোঁতে ৰাস্তাত একো দিগদাৰ হোৱা নাছিলে নহয় ভাল লাগিলে দাদা তই যে মোৰ দিগদাৰ হোৱা নোহোৱা কথাটো ভাবিবলৈ সময় পালি নহয় মানে তহঁতৰ আজিকালি যি ব্যস্ততা ভনীয়ে এজনী আছে বুলিতো চাগে পাহৰিলিয়ে নবৌৰ কথাটো নকওঁ বাৰু নিজৰ ভনীয়েকক পাই ননন্দেকলে ফোন এটা কৰিবলৈ পাহৰিলে কিন্তু তোক কিন্তু মই মানিছোঁ দেই দাদা তইতো মোৰ নিজৰ দাদা হয় তইতো মোলৈ ফোন এটা কৰিব পাৰ ইমান সময় নাই নে তোৰ মোৰ কাৰণে মোৰ ওচৰত কিমান সময় থাকে নাথাকে সেইটো যদি মই তোক কওঁ তই বিশ্বাস নকৰিবি তাতকৈ এই মাহঁতকে সুধি ল'বি গম পাবি নহয় তেতিয়া মোৰ ওচৰত কিমান সময় থাকে আৰু প্ৰীতি তুমি মোকো বেয়া পাই নাথাকিবা মোৰ ভণ্টি অহাৰ কাৰণে মই তোমালৈ ফোন কৰিবলৈ সময় নোপোৱা নহয় আচলতে এইকেইদিন মোৰো অকণমান ব্যস্ততাটো বাঢ়িছে হ'ব কিন্তু দাদা তই এইকেইদিন মোক ফুৰাব লাগিব মই এইবাৰ বহুত দিন থকাকৈ আহিছোঁ নিব ককায়েৰে তোক নিনিনো কাক ফুৰাবলৈ নিব হ'ব দে এইবাৰ দুদিনমান থকাকৈ আহিছ যেতিয়া নিম বাৰু ফুৰাবলৈ নিম বাৰু নহয় মোক এতিয়াই ফুৰাবলৈ নিব লাগিব কিমান দিন হ'ল মই শৰ্মা হোটেলৰ সেই ফাষ্টফুডকেইটা খোৱা নাই ব'ল মোক এতিয়াই লৈ ব'ল আজি নহয় ভণ্টি তোক মই বেলেগ এদিন নিম ভিন্ন যাব পৰা হৈ গ'লো ব'লক তোৰ নিজৰ ভনীয়েজনী ইমান দিনৰ মূৰত আহি আজি তোক ক'ৰবালৈ লৈ যোৱাৰ কথা কৈছে আৰু তই তাইক মানা কৰিছ ভণ্টি তোক মই কালিকে লৈ যাম দে মানে আজি এই মানুহৰ বহুত ডাঙৰ কাম এটা আছে আৰু সেইকাৰণে তাইক মই লৈ যাব লাগিব মায়ে ঠিকেই কৈছে প্ৰীতি ইমান দিনৰ মূৰত ঘৰখনলৈ আহিছে আৰু তোমাৰ লগত ওলাই যাব বিচাৰিছে তুমি তাইক লৈ যোৱা মানুহ তই আজি ৰৈ দে যি কাম আছে কাইলৈ কৰিবি আজি ভিনিহিয়েৰে ভনীয়েকক নিয়ক ঠিক আছে সেইটো ভিন্দৰ কথা যদি ভিন্দই নালাগে বুলি কয় তেতিয়াহ'লে মই ৰৈ দিছোঁ কিন্তু কামটো দৰকাৰী আছিলে বা টিনা বুজিবলৈ চেষ্টা কৰাচোন এইটো কাম বেছি ইম্পৰ্টেণ্ট খুলখালিয়াৰ লগতনো তোৰ কি ইমান দৰকাৰী কাম ওলাই পৰিলে যাৰ কাৰণে তই তোৰ নিজৰ ভনীয়েৰকে মানা কৰিছ আৰু ইমান দিনে তই তাইক ফুৰাবলৈ নিয়ে আছ আজি এটা দিন নিনিলে নহয়নে তোমালোকক মই বুজাব নোৱাৰো আৰু কি ভাবি থাকা নিজেই মানুহ ব'লা দেৰি হ'ব নহ'লে ব'লক ভিন্দো আমি আহিছোঁগৈ বা অকণমান দেৰি হ'ব পাৰে কিন্তু তই আকৌ চিন্তা কৰি নাথাকিবি তোমাক মই আগৰ পৰাই সকীয়াই আছিলোঁ সাৱধান হোৱা বুলি দেখিলা নহয় নিজৰ ভনীয়েৰতকৈও খুলখালিহে আজি বেছি আপোন হ'ল নাই মা সঁচাকৈ সিহঁতৰ কিবা দৰকাৰী কাম থাকিবও পাৰে থোৱাহে তুমি আৰু কিমান চকুমুদাকুলি হৈ থাকিবা এটা কথা কৈ থৈছোঁ খুলখালি আকৌ আধি ঘৰৱালীও হয় কোন তলকত তোমাৰ মানুহজনক নিজৰ কৰি ল'ব গমেই নাপাবা হেবেঙি যে তুমি হেবেঙি হৈয়ে থাকিবা কেনেবাকৈ বুদ্ধি কৰি হ'লেও তাইক ঘৰলৈ পঠিয়াই দিব পৰা নাই নিজৰ সংসাৰখন যেতিয়া ভাগিব তেতিয়া পাছত নিজেই গম পাবা বেয়া নাপাবা দেই নবৌ ময়ো কিন্তু দাদা আৰু তোমাৰ ভণ্টিৰ সম্পৰ্কটো ইমান ভাল দেখা নাই যিটো দাদাই মই কিবা এটা ক'লেই কোনো দিনাখনেই না নকৈছিল মই যলৈ যাবলৈ মন কৰোঁ তালৈ লৈ যায় যিটো খাবলৈ মন কৰোঁ তাকে আনি দিয়ে সেইটো দাদাই আজি মোক মানা কৰিলে তাকো তোমাৰ ভণ্টিৰ কাৰণে ভাবা দেই কথাটো নবৌ এই যদি বুজাই আৰু লাভ নাই বুজিছ নিজৰ ভৰিতে নিজেই কুঠাৰ মাৰিবলৈ গৈ আছে ব'ল আমাৰনো কি আমি আৰু বুজাবহে পাৰোঁ মূৰৰ ভিতৰত গৈ পেলাই সোমাই দিবতো নোৱাৰোঁ তাকেহে মা দিনক দিনে এই অবৈধ প্ৰেমৰ সম্পৰ্কবোৰ যেনেকৈ বাঢ়িবলৈ লৈছে নহয় তুমি কি ক'বা আৰু ফেচবুকটো খুলিবই নোৱাৰি অকল তেনেকুৱা খবৰবোৰেই পাওঁ জানা
হ'ব দে, দুদিনমান ধৈৰ্য ধৰ। বেলেগৰ খবৰবোৰ নাপাওঁ তেনেকুৱা, নিজৰ ঘৰতে এনেকুৱা খবৰ শুনিবলৈ পাবি। বল বল, এইবোৰ যাৰ যি হৈ থাকক, আমাৰনো কি আহে যায়। বেয়া নাপাবা নবৌ, আমি তোমাৰ বেয়াটো ভাবি কোৱা নাই দেই। তোমাৰ ভালৰ কাৰণেহে তোমাক আগতেই সকীয়াই দিছো। যিমান পাৰা সিমান সোনকালে ভণ্টিক ইয়াৰ পৰা নিজৰ ঘৰলৈ পঠিওৱাৰ চেষ্টা কৰা। হে ভগৱান, মোক তুমি ৰাস্তা দেখুওৱা। মাৰ প্ৰত্যেক দিনাই এইবোৰ কথা শুনি শুনি মোৰো দেখোন কিবা সন্দেহে উপজিবলৈ ধৰিছে। আৰু আজিৰ দিনত এনেকুৱা ঘটনাবোৰ ভাতৰ লগত পানী খোৱাৰ দৰে। নাই নাই, এই কথাখিনি আৰু আগবঢ়াৰ আগতে মই কিবা এটা কৰিব লাগিব।